সপোনৰ দেউকা মেলি মৰম বিচাৰি যাওঁ বলা। হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকৰ সকলোকে ৰশ্মি দেউকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই টাউনত অলপমান কাম আছে, সেইকাৰণে ভাবিছোঁ ওলাই যাওঁ আৰু টাউনত কামকেইটা কৰি আহি আপোনালোকক লগ পাম। জাষ্ট আহি পাইছোঁহি টাউনৰ পৰা, নিজৰ কৰিবলগীয়া কামখিনি কৰি মেলি আহিলোঁ আৰু এতিয়া আমি চানা খাব লৈছোঁ। আৰু এটা আপোনালোকক আজি মই আমাৰ ঘৰত থকা সেলজ গছজোপা দেখুৱাম। ইমান এবাৰ গুটি লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাম। আৰু ইমানো গোটেইখিনি পকা নাই, অলপ অলপ পকিছে, আপোনালোকক দেখুৱাম বলক। এইজোপাই হৈছে আমাৰ সেলজ গছজোপা, পূৰা গুটি লাগিছে। তললৈকে লাগিছে একেবাৰে। এয়া হাতে ঢেকি পোৱা, একেবাৰে তলতে লাগিছে, হাতে ছিঙিব পৰা। এইপিনে বাইদেউসকলে একদম হেলচ ছিঙি আছে। এইপিনে চাই দিয়া, এইপিনে আমাৰ বাইদেউ হেলচ ছিঙি আছে, দেখাই দিয়া এইখিনি। আৰু এইপিনে এজনী বাইদেউ আছে, এইপিনে ছিঙি আছে। বাইদেউ অকণমান চাই দিব আপুনি, এইপিনে হেলচ ছিঙা অনুভৱ। এইপিনে বাইদেউসকলে ছিঙি আছে, বহুত লাল লাল হৈছে এবাৰ হেলচ। পূৰা এইপিনে হেলচ আজি পূৰা খাম। এইখিনি কি কৰি খাম কৈ দিয়াচোন। খুন্দি চুন্দি খাম আৰু ন। আপোনালোকে খাই যদি আহিব পাৰে, ভালকে ধৰ্ম ছিঙিব লাগে। হৈ যাব পাৰে এইখিনি আৰু কেইটামান ল। ইমান ধুনীয়াকৈ লাগি আছে, ছিঙিব বেয়া লাগিছে। এয়া হেলজত থোক পকিলে মানে খাবলৈ বেছি ভাল। যেতিয়া কোলা কোলা হয় তেতিয়া পকে, ৰঙাখিনি খাবলৈ টেঙা টেঙা হয়। অৱশ্যে খাই কেনেকুৱা লাগিছে? মানে টেঙা মিঠা আৰু বহুত ভাল লাগিছে খাই। বহুত ভাল লাগিছে। আপোনালোকে খাই যদি আহিব পাৰে, আমাৰ ঘৰত একদম ডাঙৰ এজোপা গছ আছে, খাই পাৰে আপোনালোকে। মিঠাটো বা কম হৈছে অলপ চলপ, পকিব লাগিব। যেতিয়া কোলা হয় তেতিয়া খাবলৈ ভাল হয় একদম। এতিয়া দালি পকৰি বনাওঁ বুলি ভাবিছোঁ কেইটামান, সেইকাৰণে দালি অলপ লৈ লৈছোঁ। বেছি নহয়, অলপমানেই বনাম। আচলতে দালিখিনি অলপমান টাইম তিয়াই থ'ব পালে মানে ভাল হয়, তেতিয়া পিচিবৰ কাৰণে। এতিয়া মই লগে লগে ধুই আৰু লগে লগে বনাম, সেইকাৰণে 3-4বাৰমান আমি ভালকৈ দালিখিনি ধুই ল'ম। এয়া পকৰি বনাবৰ কাৰণে দালিখিনি মিক্সাৰত পটাপট মই এনেকৈ পিচি ল'লোঁ আৰু গোল গোলকৈ কাটি লৈছোঁ এনেদৰে, পিঁয়াজ এনেদৰে। আৰু ইয়াত অলপমান আটা গুৰি লৈ লৈছোঁ, এইখিনি আটাইখিনি মিক্স কৰি ল'ম। এইখিনি দি আৰু আমি পিঁয়াজ দিম আৰু নিমখ অলপ দি পিনে আমি গোটেইখিনি মিক্স কৰি ল'ম। এনেদৰে তেলত অলপ অলপকৈ আমি দি দিম। গেছটো কিন্তু একদম ল' ফ্লেমত দি থৈ এনেদৰে দিব লাগিব, নহ'লে ভিতৰখিনি নিসিজিবই, বাহিৰত দেলি যাব। খুব ভাল লাগে এনেদৰে পকৰি ঘৰতে বনাই খাই। আপোনালোকে ইচ্ছা কৰিলে বনাই খাব পাৰে। এয়া পকৰি আৰু চানা। এতিয়া আমি এয়া চাহ খাব লৈছোঁ, লগত পকৰি আৰু কাঁচা বুট আছে।
বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই ৰশ্মি আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ